হাই ডিয়াৰ্ছ, আজি মই প্ৰি ফাইনেল নগাঁও ডিষ্ট্ৰিক্টৰ কুৱেশ্যন পেপাৰখন লৈ আহিছোঁ। তোমালোক যিখন ডিষ্ট্ৰিক্টৰ পৰা চাই আছা, নগাঁও ডিষ্ট্ৰিক্টৰ কুৱেশ্যনটো বিশেষকৈ ইম্পৰ্টেণ্ট হয়, গতিকে ভালকৈ চাই ল'বা। প্ৰথমতে চোৱা, ডিষ্ট্ৰিক্ট লেভেল ইণ্টাৰনেল এক্সামিনেশ্যন কমিটি নগাঁও প্ৰি ফাইনেল এছেছমেণ্ট 2025-26 ছাবজেক্ট ছ'চিয়েল ছায়েন্স, এইটো ছিৰিজ বি। ঠিক আছে, এতিয়া চোৱা, প্ৰথমতে কুৱেশ্যনটো চোৱা। তলত দিয়া প্ৰশ্নবোৰৰ শুদ্ধ উত্তৰটো বাছি উলিওৱা 1ৰ পৰা 45 লৈকে। কুৱেশ্যন নং 1টো আছে, তলৰ কোনটো কৰ্মই স্বদেশী আন্দোলনৰ ফলত হোৱা অৰ্থনৈতিক মুনাফাৰ কথা বুজাইছে? ইয়াত অপশ্যন দিয়া আছে, ব্ৰিটিছৰ সামগ্ৰীসমূহ জ্বলোৱা, জাতীয় শিক্ষাৰ প্ৰসাৰ, বিভিন্ন দেশ প্ৰেমমূলক গীত ৰচনা কৰা, তাৰপিছত ভাৰতীয় সামগ্ৰীসমূহৰ বিক্ৰী বৃদ্ধি। ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি। ঠিক আছে, অপশ্যন ডি। তাৰপিছত কুৱেশ্যন নং 2টো চোৱা। কুৱেশ্যন নং 2টো আছে, পূৰ্ববংগ আৰু অসম প্ৰদেশৰ অন্তৰ্গত অঞ্চলসমূহ আছিল ৰাজশ্বাহী, ঢাকা, বংগ প্ৰদেশ, অসম। তাৰপিছত চট্টগ্ৰাম, ঢাকা, ৰাজশ্বাহী, অসম। তাৰপিছত ৰাজশ্বাহী, ঢাকা, চট্টগ্ৰাম, বংগ প্ৰদেশ। ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি। বাকী ডিটো বাকীখিনি চাই ল'বা। তাৰপিছত নেক্সট কুৱেশ্যন নং 3। কুৱেশ্যন নং 3টো চোৱা। ইয়াত এটা ছবি দিয়া আছে, ওপৰৰ ছবিখন কোনে অংকন কৰিছিলে? ইয়াত শুদ্ধ উত্তৰটো হ'ব অৱনীন্দ্ৰনাথ ঠাকুৰ। ঠিক আছে, বাকীখিনি অপশ্যন তোমালোকে চাই ল'বা। অপশ্যন চি হ'ব শুদ্ধ উত্তৰ। তাৰপিছত চোৱা কুৱেশ্যন নং 4। কুৱেশ্যন নং 4টো আছে, চোৱা, কোনটো শ্লোগান সুভাষ চন্দ্ৰ বসু আৰু ভাৰতীয় সেনা বাহিনীৰ লগত ঘনিষ্ঠভাৱে জড়িত? ঠিক আছে, স্বৰাজ আমাৰ জন্মগত অধিকাৰ। তাৰপিছত ইনকিলাব জিন্দাবাদ। তাৰপিছত চোৱা, অপশ্যন চিটো হ'ব শুদ্ধ। এইটো আছে, মোক তেজ দিয়া, মই তোমালোকৰ স্বাধীনতা দিম। ঠিক আছে, তাৰপিছত কুৱেশ্যন নং 5টো চোৱা। কুৱেশ্যন নং 5টো তোমালোকে চাবা। দাবী এ, 1849 চনত কামৰূপ আৰু দৰঙৰ কোনো অঞ্চলত এনে অৱস্থা সৃষ্টি হৈছিল যে মাক দেউতাকে পৰিয়ালৰ গহনা গাঁথৰিৰ উপৰি নিজৰ ল'ৰা ছোৱালীকো কেইমুঠিমান চাউলৰ বাবে বিক্ৰী কৰিবলৈ বাধ্য হৈছিল। ঠিক আছে, তাৰপিছত ইয়াত শুদ্ধ উত্তৰটো হ'ব, তোমালোকে মন্তব্যখিনি চাবা। ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, বোথ এ এণ্ড আৰ ট্ৰু। এ আৰু আৰ দুয়োটাই সত্য আৰু আৰটো এৰ শুদ্ধ ব্যাখ্যা। ঠিক আছে, এইটো হ'ব শুদ্ধ উত্তৰ। তাৰপিছত অপশ্যন কুৱেশ্যন নং 6টো চোৱা। কুৱেশ্যন নং 6, তলত দিয়া প্ৰশ্নটোত দাবী আৰু কাৰণ আৰ হিচাপে দুটা বিৱৰণ দিয়া হৈছে। বিৱৰণ কেইটা পঢ়া আৰু শুদ্ধ বিকল্পটো বাছি উলিওৱা। ইয়াত চোৱা, দাবী এ, চাইমন কমিশ্যন বিৰোধী আন্দোলনত লালা লাজপত ৰায়ে মৃত্যুবৰণ কৰিছিল। ঠিক আছে, তাৰপিছত কাৰণ দি আছে, চাইমন বিৰোধী আন্দোলনটোৰ কাৰণ আছিল যে ব্ৰিটিছে চাইমন কমিশ্যনত এজনো ভাৰতীয় প্ৰতিনিধি অন্তৰ্ভুক্ত কৰা নাছিল। ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, এ আৰু আৰ দুয়োটাই সত্য আৰু আৰ এৰ শুদ্ধ ব্যাখ্যা। ঠিক আছে, তাৰপিছত কুৱেশ্যন নং 7টো চোৱা। কুৱেশ্যন নং 7ত চোৱা, তলৰ তথ্যসমূহ লক্ষ্য কৰা আৰু শুদ্ধ বিকল্পটো বাছি উলিওৱা। তাত শুদ্ধ বিকল্পটো হ'ব 2 আৰু 3। 2 আৰু 3টো চাই লোৱা কি আছিলে। বাকীখিনি তোমালোকে চাবা, কিন্তু মই 2 আৰু 3টো চাই দিম। গিৰীশ ঘোষে চিৰাজউদ্দৌলা নাটকখন লিখিছিল। তাৰপিছত 3টো আছে, স্বৰ্ণকুমাৰী দেৱীয়ে মীৰ কাছিম নাটকখন লিখিছিল। এই দুয়োটা ব্যাখ্যা শুদ্ধ। ঠিক আছে, গতিকে অপশ্যন চি ইজ দ্য কাৰেক্ট আনচাৰ। নেক্সট কুৱেশ্যন নং 8টো চোৱা। কুৱেশ্যন নং 8ত আছে, তলৰ কোনটো অসহযোগ আন্দোলনৰ ইতিবাচক দিশ নহয়? ইয়াত শুদ্ধ উত্তৰটো হ'ব অস্পৃশ্যতা আঁতৰোৱা। ঠিক আছে, এইটো হ'ব শুদ্ধ উত্তৰ। তাৰপিছত কুৱেশ্যন নং 9টো চোৱা। কুৱেশ্যন নং 9টো আছে, তলৰ চিত্ৰৰ খালী বাকচ পূৰাবলৈ শুদ্ধ বিকল্পটো বাছি উলিওৱা। ইয়াত খালী বাকচটো পূৰাবলৈ শুদ্ধ বিকল্পটো বাছি উলিওৱা। ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, জীৱীয় সম্পদ, অজীৱীয় সম্পদ আৰু মানৱ সম্পদ। ঠিক আছে, তাৰপিছত কুৱেশ্যন নং 10টো চোৱা। কুৱেশ্যন নং 10টো যদি আমি চাওঁ, তেতিয়াহ'লে ভাৰতৰ কোনটো কাগজী নোটত স্থাপত্য
স্তূপৰ ফটো দেখা পোৱা যায়। ইয়াত অপশ্যন বি হ'ব শুদ্ধ উত্তৰ 200 টকা। ঠিক আছে, তাৰপিছত চোৱা মণিৰাম দেৱান আৰু পিয়লি বৰুৱাক ফাঁচি দিয়া হৈছিল। মণিৰাম দেৱান আৰু পিয়লি বৰুৱাক ফাঁচি দিয়া হৈছিলে। কেতিয়া দিয়া হৈছিলে এইটো চাই লোৱা। শুদ্ধ উত্তৰটো অপশ্যন এ 1858 চনৰ 26 ফেব্ৰুৱাৰী। ঠিক আছে, তাৰপিছত 12 নম্বৰটো কুৱেশ্যনটো চোৱা। 12 নম্বৰ কুৱেশ্যনটো আছে চোৱা। দাবী এ 1947 চনৰ ভাৰত বিভাজনে উত্তৰ পূব অঞ্চল আৰু ভাৰতৰ বাকী অংশৰ মাজত যোগাযোগ বিঘ্নিত কৰিছিল। তাৰপিছত ৰিজন কাৰণ চোৱা পশ্চিমবংগ আৰু অসমৰ মাজত ৰেলপথ আৰু নদী পৰিবহণ বিভাজনৰ পিছত পূব পাকিস্তান অন্তৰ্গত হৈ গৈছিল। ঠিক আছে, ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি। অপশ্যন ডি হ'ব শুদ্ধ উত্তৰ। এ আৰু আৰ দুয়ো শুদ্ধ আৰু আৰটো এৰ শুদ্ধ ব্যাখ্যা। ঠিক আছে, তাৰপিছত 13 নম্বৰ কুৱেশ্যনটো চোৱা। 13 নম্বৰ কুৱেশ্যনটো আছিলে 1906 চনত মুছলিম লীগ গঠন কৰাত সহায় কৰা ব্ৰিটিছ ভাইচৰয়জনৰ নাম হ'ল লৰ্ড মিণ্টো। ঠিক আছে, অপশ্যন বি ইজ দ্য কাৰেক্ট আনচাৰ। নেক্সট 15 নং কুৱেশ্যনটো চোৱা। তলৰ কোনজন জোনাকী যুগৰ ত্ৰিমূৰ্তিৰ অন্তৰ্গত নহয়? ইয়াত হ'ব জ্যোতিপ্ৰসাদ আগৰৱালা শুদ্ধ উত্তৰ। বাকীখিনি তোমালোকে চাই ল'বা। তাৰপিছত 16টো হ'ব চোৱা বিন্ধ্য পৰ্বত আৰু কৃষ্ণা নদীৰ মাজত শিলৰ মন্দিৰৰ স্থাপত্য শৈলীক কি বুলি কোৱা হয়? বেছৰ বুলি কোৱা হয়। বেছৰ। অপশ্যন চি ইজ দ্য কাৰেক্ট আনচাৰ। তাৰপিছত 17 নম্বৰ কুৱেশ্যনটো চোৱা। নগাসকলৰ উৎসৱ হ'ল হৰ্ণবিল। অপশ্যন বি ইজ দ্য কাৰেক্ট আনচাৰ। বাকীখিনি তোমালোকে চাই ল'বা। ঠিক আছে, বাকীখিনি অপশ্যন তোমালোকে চাই ল'বা। তাৰপিছত কুৱেশ্যন নং 18 চোৱা। তলৰ দিয়াবোৰ মিলোৱা। এইটো মিলাই চাবা তোমালোকে। তাৰপিছত কৌটিল্য, এই কৌটিল্যটো মিলিবগৈ অৰ্থশাস্ত্ৰ। তাৰপিছত মাধৱ কুণ্ডলী মিলিবগৈ সপ্তকাণ্ড ৰামায়ণ। তাৰপিছত সুকুমাৰ বৰকাইট ই মিলিবগৈ ষষ্ঠী বিদ্যাৰ্ণৱ। গতিকে অপশ্যন এ ইজ দ্য কাৰেক্ট আনচাৰ। ঠিক আছে, তাৰপিছত নেক্সট চোৱা। বাকীখিনি অপশ্যন তোমালোকে চাবা বাৰু। তাৰপিছত চোৱা 19 নম্বৰ কুৱেশ্যন। 19 নম্বৰ কুৱেশ্যন আছে তলৰ কোনখন সচিত্ৰপতি? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি এ আৰু চি। ঠিক আছে, তাৰপিছত চোৱা কুৱেশ্যন নং 20 চোৱা। কুৱেশ্যন নং 20ত আছে আহোম শাসনকালত মুঠ মন্দিৰ গড়দুৱাৰ আদিৰ নিৰ্মাণ কাৰ্য চোৱা চিতা কৰা বিষয়াজনক কোৱা হয় চাওদাং বৰুৱা। ঠিক আছে, বি অপশ্যন বি ইজ দ্য কাৰেক্ট আনচাৰ। তাৰপিছত চোৱা কুৱেশ্যন নং 21। কুৱেশ্যন নং 21টো আছে আধুনিক প্ৰযুক্তিবিদ্যা প্ৰয়োগ কৰি কৃষ্ণখণ্ডৰ উৎপাদন বৃদ্ধি কৰাই হ'ল সেউজ বিপ্লৱ। তাৰপিছত কুৱেশ্যন নং 22 চোৱা। কুৱেশ্যন নং 22ত আছে তলৰ কোনটো প্ৰতিৰোধক? ইয়াত শুদ্ধটো হ'ব বানপীড়িত অঞ্চল। ঠিক আছে, প্ৰতিৰোধক। তাৰপিছত কুৱেশ্যন নং 23 চোৱা। কুৱেশ্যন নং 23টো চোৱা 1977 চনত ৰাষ্ট্ৰসংঘৰ পৃষ্ঠপোষকতাত অনুষ্ঠিত হোৱা মৰুভূমিৰ সমস্যাৰ সৈতে জড়িত বৈঠকত অনুষ্ঠিত হৈছিল নাইৰোবি। শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি নাইৰোবি। ঠিক আছে, তাৰপিছত চোৱা কুৱেশ্যন নং 24। কুৱেশ্যন নং 24টোত চোৱা স্থাপনৰ চন অনুসৰি শুদ্ধ ক্ৰমত লিখা পুৰণিৰ পৰা নতুনলৈ। ঠিক আছে, ইয়াত শুদ্ধ ক্ৰমটো হ'ব অপশ্যন বি হ'ব শুদ্ধ উত্তৰ বেংক অফ হিন্দুস্তান, তাৰপিছত ভাৰতীয় ৰিজাৰ্ভ বেংক, তাৰপিছত হৈছিলে গুৱাহাটী বেংক, তাৰপিছত ভাৰতীয় ঔদ্যোগিক উন্নয়ন বেংক। ঠিক আছে, তাৰপিছত 25টো চোৱা। কুৱেশ্যন নং 25। কুৱেশ্যন নং 25টো তলত দিয়াবোৰ মিলোৱা। প্ৰথমতে কথাকলি মিলিবগৈ কেৰেলা। তাৰপিছত সত্ৰীয়া ই মিলিবগৈ অসম। তাৰপিছত ভাৰত নাট্যম ই মিলিবগৈ উত্তৰ ভাৰত। তাৰপিছত অপশ্যন
চি ইজ দ্য কাৰেক্ট আনচাৰ ইয়াত অপশ্যন চিটো শুদ্ধ হ'ব অপশ্যন চি ইজ দ্য কাৰেক্ট আনচাৰ তাৰপিছত কুৱেশ্যন নং 26টো চোৱা কুৱেশ্যন নং 26 এজন বিখ্যাত টিভি অভিনেতা ৰাহুল দীপকৰ ফাঁচি দিয়া অপৰাধত গ্ৰেপ্তাৰ হ'ল এই ক্ষেত্ৰত অৰ্থনীতিত কেনেধৰণৰ মুদ্ৰাৰ সৃষ্টি হ'ব গতিকে ক'লা মুদ্ৰা ঠিক আছে তাৰপিছত চোৱা 27 কোনখন মহাদেশ এছিয়া মহাদেশতকৈ সৰু আৰু উত্তৰ আমেৰিকা মহাদেশতকৈ ডাঙৰ এইটো হ'ব আফ্ৰিকা মহাদেশ ঠিক আছে তাৰপিছত নেক্সট কুৱেশ্যনটো আছে 28 কুৱেশ্যন নং 28 তেথিছ সাগৰ উত্তৰ আৰু দক্ষিণত থকা মহাদেশীয় ভূখণ্ডৰ নাম হ'ল গণ্ডৱালেণ্ড ইয়াত শুদ্ধটো হ'ব গণ্ডৱালেণ্ড তাৰপিছত এইফালে হ'ব আংগাৰুলেণ্ড গতিকে ইয়াত শুদ্ধটো হ'ব অপশ্যন চি ঠিক আছে অপশ্যন চি ইজ দ্য ৰাইট আনচাৰ 2 and 3 ঠিক আছে 2 and 3 তাৰপিছত 29টো চোৱা কুৱেশ্যন নং 29 দক্ষিণ আমেৰিকা মহাদেশত অৱস্থিত ইণ্ডিজ পৰ্বতমালাৰ উচ্চতম শৃংগটোৰ নাম হ'ল একানকাগুৱা ঠিক আছে তাৰপিছত কুৱেশ্যন নং 30 চোৱা তলৰ কোনটো সেৱা খণ্ডৰ উদ্যোগৰ অন্তৰ্ভুক্ত ইয়াত অপশ্যন চি ইজ দ্য কাৰেক্ট আনচাৰ পৰ্যটন উদ্যোগ ঠিক আছে তাৰপিছত 31টো চোৱা কুৱেশ্যন নং 31 ভূপৃষ্ঠৰ পৰা প্ৰতিফলিত সৌৰ শক্তি শোষণ কৰা গেছবিধ হৈছে কাৰ্বন ডাই অক্সাইড ঠিক আছে কাৰ্বন ডাই অক্সাইড তাৰপিছত কুৱেশ্যন নং 32টো চোৱা কুৱেশ্যন নং 32 ইকুৱেডৰ কোনখন মহাদেশত অৱস্থিত দক্ষিণ আমেৰিকা ঠিক আছে বা সাউথ আমেৰিকা তাৰপিছত 33 চোৱা 33 ফুল ফৰ্ম অফ SAARC ইজ এইটো শুদ্ধ ফুল ফৰ্মটো হ'ব অপশ্যন বি সাউথ এছিয়ান এছ'চিয়েশ্যন ফৰ ৰিজনেল কোঅপাৰেশ্যন ঠিক আছে অপশ্যন বি ইজ দ্য কাৰেক্ট আনচাৰ তাৰপিছত কুৱেশ্যন নং 34টো চোৱা ভাৰতত ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ সভাপতিজন হ'ল উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ঠিক আছে তাৰপিছত নেক্সট কুৱেশ্যনটো আছে 35 কুৱেশ্যন নং 35 নিৰাপত্তা পৰিষদৰ এখন স্থায়ী সদস্য ৰাষ্ট্ৰ হ'ল চীন নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য ৰাষ্ট্ৰ হ'ল চীন তাৰপিছত কুৱেশ্যন নং 36টো চোৱা কোন চনত ভাৰতৰ পঞ্চবাৰ্ষিক পৰিকল্পনাৰ আৰম্ভণি ঘটে 1951 ইয়াত অপশ্যন চি ইজ দ্য কাৰেক্ট আনচাৰ তাৰপিছত কুৱেশ্যন নং 37টো চোৱা কুৱেশ্যন নং 37 1990 চনৰ মানৱ উন্নয়ন প্ৰতিবেদন মতে মানৱ উন্নয়নৰ সূচক কেইটা হ'ল অপশ্যন এ ইজ দ্য কাৰেক্ট আনচাৰ প্ৰত্যাশিত আয়ুষ শিক্ষা জীৱন যাত্ৰাৰ মান ঠিক আছে তাৰপিছত কুৱেশ্যন নং 38টো চোৱা তোমাৰ অঞ্চলৰ এটা চৰকাৰী কাগজ উদ্যোগ লোকচান হোৱাৰ বাবে এটা প্ৰাইভেট কোম্পানীক গতাই দিয়া হ'ল অৰ্থনীতি বিজ্ঞানৰ ছাত্ৰ হিচাপে তুমি ইয়াক কি বুলি ক'বা ব্যক্তিগতকৰণ ঠিক আছে তাৰপিছত কুৱেশ্যন নং 39টো চোৱা কুৱেশ্যন নং 39 পৃথিৱীৰ উচ্চতম স্থানত অৱস্থিত সকলোতকৈ বৃহৎ স্ৰোতটোৰ নাম কি ইয়াত শুদ্ধটো হ'ব অপশ্যন এ টিটিকাকাও ঠিক আছে তাৰপিছত কুৱেশ্যন নং 40 চোৱা কুৱেশ্যন নং 40 তলৰ উক্তিকেইটা বিবেচনা কৰা আৰু শুদ্ধ উত্তৰটো বাছি উলিওৱা উক্তিটো আছে মহাত্মা গান্ধীয়ে 1942 চনত অসহযোগ আন্দোলন আৰম্ভ কৰিছিল তাৰপিছত উক্তিটো নিমখৰ ওপৰত কৰ লগোৱাটো অসহযোগ আন্দোলনৰ প্ৰধান কাৰণ আছিল গতিকে শুদ্ধটো হ'ব অপশ্যন বি ঠিক আছে প্ৰথমটো অশুদ্ধ আৰু ৰোমানটো শুদ্ধ ঠিক আছে তাৰপিছত কুৱেশ্যন নং 41টো চোৱা কুৱেশ্যন নং 41টো আছে অসমৰ কোনখন জিলাত কোৱাৰ্টাৰ্ছ পোৱা যায় ইয়াত শুদ্ধটো হ'ব কামৰূপ ঠিক আছে তাৰপিছত কুৱেশ্যন নং 42 চোৱা কুৱেশ্যন নং 42 আছে কুৱেশ্যন নং 42 NITI
আয়োগৰ প্ৰথমখন বৈঠক ক'ত অনুষ্ঠিত হৈছিল ইয়াত শুদ্ধটো হ'ব দিল্লী ঠিক আছে দিল্লী তাৰপিছত কুৱেশ্যন নং 43 কুৱেশ্যন নং 43 লোকসংগীতত আগবঢ়োৱা অৱদানৰ বাবে পদ্মশ্ৰী সন্মান লাভ কৰা শিল্পীগৰাকী হ'ল প্ৰতিমা পাণ্ডে বৰুৱা তাৰপিছত কুৱেশ্যন নং 44 টো চোৱা কুৱেশ্যন নং 44 ৰশ্মিয়ে নিজে ডিজাইন কৰা কাপোৰসমূহ ফেচবুকৰ জৰিয়তে বিক্ৰী কৰি জীৱিকা নিৰ্বাহ কৰে এতিয়া কোৱা ৰশ্মি কোনটো বৃত্তিৰ লগত জড়িত ৰশ্মিয়ে কোনটো বৃত্তিৰ লগত প্ৰাথমিক দ্বিতীয় তাৰপিছত ইয়াত আছে তৃতীয় বৃত্তিৰ লগত জড়িত অৰ্থাৎ সি ইজ দ্য কাৰেক্ট আনসাৰ তাৰপিছত কুৱেশ্যন নং 45 টো চোৱা লাষ্ট কুৱেশ্যন SIDBI এর স্ট্যান্ডার্ড ফর্ম বা SIDBI এস আখৰটোৱে বুজায় স্মল ইয়াত এস আখৰটোৱে স্মল বুজায় ঠিক আছে এইখিনি আছিল আজিৰ ভিডিওটো যদি ভিডিওটো চাই ভাল পালা তেতিয়ালে চেনেলটো লাইক কৰিবা আৰু যদি কিবা ভুল হৈছে ভুল হোৱাটো স্বাভাৱিক যদি কিবা ভুল পোৱা তেতিয়ালে কমেন্টৰ জৰিয়তে শুদ্ধটো জনাই দিবা আৰু এন ধৰণৰ ভিডিওসমূহ পাই থাকিবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা ঠিক আছে মই বাকিখিনি কুৱেশ্যন তোমালোকক দেখুৱাই দিছো যেহেতু বহুতো ষ্টুডেন্ট নগাঁও ডিস্ট্ৰিক্টৰ কুৱেশ্যনটো বিচাৰে গতিকে মই সম্পূৰ্ণ কুৱেশ্যনটো এবাৰ দেখুৱাই দিছো তোমালোকে যাৰ লাগে ভিডিওটো পোষ্ট কৰি চাই লবা ঠিক আছে আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা মই প্ৰত্যেক দিনাই আৰু প্ৰতিটো ডিস্ট্ৰিক্টৰ টেষ্ট পেপাৰখন তোমালোক আলোচনা কৰিবলৈ চেষ্টা কৰিম বিশেষকৈ MCQ পাৰ্টখিনি আৰু বাকি কুৱেশ্যনসমূহ তোমালোকক দেখুৱাই দিবলৈ চেষ্টা কৰিম ঠিক আছে গতিকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা এইখিনি আছিল আজিৰ ভিডিওটো থ্যাংক ইউ